অসমত মিয়াক লৈ এটা উত্তেজনা যে নগাঁও মানে মিয়া কিছুমানে কম পইচাত তেওঁলোকক বেছি কাম কৰাবলৈ ব্যৱহাৰ কৰিছে আৰু সেই মিয়া শব্দটোক লৈ বহুত বেছি আসলে কন্ট্ৰোভাৰ্সি চলি থাকে মিয়া মুছল দ্য মিয়া মিউজিয়াম আমি মিয়া মিউজিয়াম সিল কৰি দিয়া হত মিয়া মিউজিয়াম নমস্কাৰ বন্ধুসকল মই অসমীয়া আৰু মই অসমীয়া হিচাপে নিজকে পৰিচয় দি পেলাই গৌৰৱবোধ কৰোঁ মই অসমত বাস কৰোঁ আৰু অসমত আপোনালোক সকলোৱে জানে যে বিভিন্ন সময়ত বিভিন্ন জাতি ধৰ্মৰ লোকসকল বিভিন্ন ঠাইৰ পৰা আহিছে আৰু বহু যুগ যুগ ধৰি অসমতে বসবাস কৰি আছে কিছুমানে ইয়াত ব্যৱসায় কৰিছে কিছুমানে বিভিন্ন কামৰ কাৰণে ইয়াত আহিছিলে বা ইয়াতে পাৰ্মানেন্টলি তেওঁলোক থাকি গ'ল তেওঁলোকে অসমত বিভিন্ন ধৰণৰ কাম কৰি অসমতে তেওঁলোকে প্ৰতিষ্ঠিত হৈ পেলাই চলি আছে তেওঁলোকৰ নিজৰ মাতৃভূমি নিচিনা ইয়াতে থাকিছে কোনোবাই হয়তো সঁচা অৰ্থত অসমখনক ভাল পাই পেলাই চলি আছে কোনোবাই হয়তো ব্যৱসায়ৰ খাতিৰত ইয়াত আহিছে ইয়াত কেনেকৈ টকা কেইটামান ইনকম কৰি পেলাই নিজৰ ঠাইলৈ লৈ যাম সেইটো কথা ভাবি পেলাই কাম কাজ চলাই আছে যিদৰে আমি অসমীয়া জাতিটোৱে নিজৰ জাতিটোক লৈ পেলাই গৌৰৱ কৰি ভাল পাওঁ আমি নিজকে অসমীয়া বুলি কৈ পেলাই ভাল পাওঁ অসমীয়াগিৰি দেখাব নালাগে অসমত অসমীয়াগিৰি নচলাব অসমত অসমীয়াগিৰি চলিব আমি অসমীয়া ল'ৰা ছোৱালীকতে অসমীয়া খাদ্য অসমীয়া কুজিন অসমীয়া যি খাই ডাঙৰ অসমীয়া ল'ৰা ভূপেন হাজৰিকাই হ'লেও কৈ থৈ গৈছে যে আমি অসমীয়া নহওঁ দুখীয়া মুঠতে আমি অসমীয়া বুলি ক'লে কিবা এটা মনটো আমাৰ ভাল লাগি যায় আপোনাক যদি কোনোবাই অসমীয়া বুলি চিনাকি কৰি দিয়ে নিশ্চয় আপোনাৰ নিজৰে কিবা এটা মনটো ভাল লাগিব মুঠতে আমি এই অসমীয়া শব্দটোক লৈ পেলাই বহুত বেছি আৱেগিক ঠিক তেনেকৈ বিভিন্ন সম্প্ৰদায়ৰ লোকসকল হয়তো জাতিটোৰ প্ৰতি আৱেগিক হয় বা সেই জাতিটোৰ প্ৰতি তেওঁলোকৰ আৱেগ থাকিবই সেইটো সাধাৰণ কথা আৰু অসমৰ কথা যেতিয়া আমি ক'বলৈ যাম তেতিয়াই কিন্তু এটা জাতি বা এটা সম্প্ৰদায়ৰ লোকসকলৰ কথা আমাৰ মনত প্ৰথমতে আহিব এই সম্প্ৰদায়টোৰ কথা ক'বলৈ যাওঁতে কিন্তু মই কোনো ধৰণৰ ধৰ্মৰ কথা ক'বলৈ যোৱা নাই কোনো হিন্দু মুছলিমৰ কথা ক'বলৈ যোৱা নাই আজিৰ ভিডিঅ'টোত সেই সম্প্ৰদায়টোৰ কথা এইটো কাৰণেই মই ক'বলৈ গৈ আছোঁ কাৰণ সেই সম্প্ৰদায়টোক এৰি হয়তো আজিৰ ডেটত আমি অসমীয়া জাতিটো চলিব নোৱাৰা হৈ গৈছোঁ আজিৰ পৰা 100 বছৰ বা 50 বছৰ আগতে হয়তো তেওঁলোক অসমত নাছিলেই কিন্তু লাষ্ট 50-60 ইয়াৰ্ছত তেওঁলোকে অসমত এনেকৈ খুপনি পিটি ল'লে বা তেওঁলোকৰ কৰ্মৰ দ্বাৰা এনেকৈ প্ৰতিষ্ঠিত হৈ ৰ'ল যে প্ৰতিটো ফিল্ডতে তেওঁলোকৰ বৰ্তমান অৱদান আছে সেইটো কিন্তু আমি নুই কৰিব নোৱাৰোঁ যেতিয়া ইলেকশ্যন হ'ব সেই সম্প্ৰদায়টোৰ নাম আহিব মিয়া মুছলিমেতো আমাক ভোট নিদিয়ে অভিজ্ঞতাৰ ভিত্তিত পঞ্চায়ততো দিয়া নাই আপুনি মাছৰ কথাই কওক আপুনি খেতি বাতিৰ কথাই কওক আপুনি বৰ্তমান সময়ত এডুকেশ্যনৰ কথাই কওক বা আপুনি মেডিকেল ফিল্ডৰ কথাই কওক প্ৰতিটো দিশতে কিন্তু তেওঁলোকৰ অসমৰ প্ৰতি বৰ্তমান অৱদান আছে বা তেওঁলোকে সেইখিনি কৰি পেলাই খাই আছে সেইখিনি নকৰিলে হয়তো তেওঁলোক চলিব নোৱাৰিলে হ'লে হয় মই আজি ক'বলৈ গৈ আছোঁ এটা জাতিৰ কথা এটা সম্প্ৰদায়ৰ কথা যোনটো সম্প্ৰদায়ৰ নামটো হয় মিয়া আৰু সেই মিয়া শব্দটোক লৈ বহুত বেছি আসলে কন্ট্ৰোভাৰ্সি চলি থাকে বহুত পলিটিক্সো হয় মিয়া মুছল দ্য মিয়া মিউজিয়াম আমি মিয়া মিউজিয়াম সিল কৰি দিয়া হত বিতৰ্কত মিয়া মিউজিয়াম কিছুমান পলিটিকেল পাৰ্টিয়ে সেই মিয়া শব্দটোক লৈ পেলাই এজেণ্ডা কৰি হয়তো পলিটিক্স কৰিছে কোনোবাই হয়তো সেই মিয়া শব্দটো লৈ পেলাই বিজনেছ কৰি আছে কিন্তু আজিৰ অসমৰ প্ৰেক্ষাপটত এই মিয়া শব্দটোৰ কিন্তু বহুত বেছি প্ৰাসংগিকতা আছে এই মিয়া শব্দটোক এৰাই কিন্তু আজি অসম নচলা হৈ গৈছে কিছুমানে ভোট বেংক বনাইছে কিছুমানে নিজৰ কামত ব্যৱহাৰ কৰিছে কিছুমানে কম পইচাত তেওঁলোকক বেছি কাম কৰাবলৈ ব্যৱহাৰ কৰিছে মিয়া সম্প্ৰদায় বুলি ক'লে আচলতে যোনসকল বাংলাভাষী মুছলিম সম্প্ৰদায়ৰ লোক আছে বা যোনসকল বাংলাদেশ অৰিজিন লোক আছে যোনসকল নেকি বিভিন্ন সময়ত ভাৰতলৈ আহি ভাৰতৰ বিভিন্ন ঠাইত বিশেষকৈ অসমত বসবাস কৰি আছে তেওঁলোককে বুজোৱা হয় অসমৰ পপুলেশ্যনৰ প্ৰায় 30-35% পপুলেশ্যন এই মিয়া সম্প্ৰদায়ৰ লোকসকলেই হয় আৰু সেইবাবে অসমৰ যোনটো ছ'চিঅ' ইকনমিক আৰু পলিটিকেল চিনেৰিঅ' আছে তাত কিন্তু এই মিয়া সম্প্ৰদায়ৰ লোকসকলৰ এটা ডাঙৰ ভূমিকা আছে সেইবাবে আমি এই মিয়া সম্প্ৰদায়ৰ লোকসকলক এৰি পেলাই গুৰুত্ব নিদি পেলাই কিন্তু চলিব নোৱাৰা হৈ গৈছোঁ সঁচাই কিন্তু আমি সেইটো একনলেজ কৰিব লাগিব সেইটো মানি ল'ব লাগিব যে মিয়া সম্প্ৰদায়ৰ লোকসকলৰ বৰ্তমানত কিন্তু অসমত বহুত বেছি প্ৰাসংগিকতা আছে আপোনালোকে হয়তো জানে যে ৰিচেণ্টলি এই মিয়া সম্প্ৰদায়ৰ লোকক লৈ পেলাই কিছুমান কনফ্লিক্ট হৈছিলে আপাৰ আছাম লোৱাৰ আছাম বা আপাৰ আছাম মিডল আছামৰ লগত কিছুমান প্ৰব্লেম ক্ৰিয়েট হৈছিলে আপাৰ আছামত বহুত দল সংগঠনে মিয়া হাতাও অভিযান আৰম্ভ কৰিছে অসমত মিয়াক লৈ এটা উত্তেজনা হৈছে সেইবিলাক প্ৰব্লেমৰ আঁৰত কি সোমাই আছে সেইটো আমি ক'বলৈ নাযাওঁ বা সেইটো আমি বেছিকৈ এনালাইচিছ কৰিবলৈ নাযাওঁ কিন্তু যেতিয়া সেই প্ৰব্লেমবিলাক হৈছিলে সেই কনফ্লিক্টবিলাক হৈছিলে তেতিয়া কিন্তু সেই আপাৰ আছাম বা সেইটো ছাইডৰ কামবিলাক বহুত ক্ষেত্ৰত স্তব্ধ হৈ গৈছে
তাত মাছৰ ছাপ্লাই কমি গৈছিলে সেইফাললৈ শাক পাচলিৰ নাটনি হৈছিলে বা বস্তুবিলাকৰ দাম বাঢ়ি গৈছিলে তেতিয়াহ'লে ভাবক যে কেনেকুৱা ধৰণৰ আচলতে তেওঁলোকৰ বৰ্তমান অৱস্থিতি বা সেই মিয়াসকলো অসমখনৰ লগত বহুত বেছি জড়িত হৈ গৈছে আমি যদি চাবলৈ যাওঁ শাক পাচলিৰ পৰা মাছৰ পৰা প্ৰতিটো ক্ষেত্ৰত কিন্তু তেওঁলোকৰ ওপৰত আমি নিৰ্ভৰ কৰিব লগা হয় যদিও নেকি আমাৰ গাঁৱৰ ব্যক্তিসকল কম পৰিমাণে তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল গাঁৱততো চব্জিৰ দাম কম আছে ইয়াত তেওঁলোকে ব্যৱসায় কৰে তেওঁলোকে ইয়াত দাম বেছি লয় কিন্তু চহৰৰ ব্যক্তিসকল ক'বলৈ গ'লে কিন্তু প্ৰায় 90% তেওঁলোকৰ ওপৰতে নিৰ্ভৰ কৰিব লগা হয় কাৰণ গাঁৱত খেতি বাতি এইবিলাক হয় বা গাঁৱত শাক পাচলিৰ ইমান বেছি অভাৱ নহয় বৰ্তমানে যদিও অলপমান হয় তথাপিও কিন্তু বেছিভাগ মানুহে নিজে খেতি বাতি কৰে বা তেওঁলোকৰ নিজৰ মাটি আছে সেই মাটিবিলাকত হয়তো আধি দি হ'লেও তেওঁলোকে খেতি বাতি কৰে কিন্তু বৰ্তমান এনেকুৱা এটা সময় আহি গৈছে যে সেই আধিবিলাকো সেই সম্প্ৰদায়ৰ লোকসকলেহে কিন্তু কৰিবলৈ আৰম্ভ কৰিছে তেওঁলোকেহে ভালকৈ কৰিব পাৰে কিয় যে তেওঁলোকে বেছিকৈ কষ্ট কৰিব পাৰে আমি আসলে অসমীয়া মানুহসকল হয়তো সময়ৰ লগে লগে বেলেগ ফিল্ডত আগবাঢ়ি গৈছো বা অলপমান হয়তো এলেহুৱা হৈছো হেতু কাৰণে আমি কিছুমান কাম আজিকালি বহুত কমকৈ কৰা হৈছো মেইন সব ফালৰ পৰা প্ৰবলেমটো হৈছে অসমীয়া মানুহে কাম নকৰে না হাৰ্ড ৱৰ্ক নকৰে আপোনাৰ ঘৰখন বনাবলৈও কিন্তু আপুনি সেই মিয়া সম্প্ৰদায়ৰ লোকৰ ওপৰত বৰ্তমান নিৰ্ভৰশীল আপুনি যদি কিবা এটা ঠিকা কৰিবলৈ মন মেলিছে তেতিয়া আপোনাৰ যোন কিজন লেবাৰ লাগিব এফিচিয়েন্ট লেবাৰ বুলি ক'বলৈ হ'লে সেই মিয়া সম্প্ৰদায়ৰ লোকসকলেহে কিন্তু ভালকৈ পাৰিব আপুনি যদি এখন ব্ৰিজ বনাবলৈ বিচাৰিছে তেতিয়াও কিন্তু সেই মিয়া সম্প্ৰদায়ৰ ওপৰত আপুনি নিৰ্ভৰশীল মুঠতে প্ৰতিটো ক্ষেত্ৰত আজি অসমত বা অসমৰ প্ৰেক্ষাপটত তেওঁলোকৰ কিন্তু প্ৰাসংগিকতা বহুত বেছি যদিও নেকি সেই শব্দটো লৈ পেলাই বা সেই সম্প্ৰদায়টো লৈ পেলাই আমাৰ অসমত বিভিন্ন ধৰণৰ কন্ট্ৰভাৰ্সি হৈ থাকে বিভিন্ন ধৰণৰ আসলে কথা বতৰা চলি থাকে নিউজতো আমি দেখিবলৈ পাওঁ মিয়া মুছলমান মানুহখিনি গোটেই অসম ল'বই আমিও ল'ব নিদিও হৈ গ'ল বা পলিটিক্যাল কিছুমান ইস্যুজো আমি সময়ে সময়ে দেখিবলৈ পাই থাকোঁ আমি যদি চাবলৈ যাওঁ আজমল ফাউণ্ডেশ্যনে বহুত কেইখন হস্পিটেল বৰ্তমান অসমত বনাইছে বা তেওঁলোকে সেই মেডিকেল ষ্টুডেণ্টক পঢ়াবৰ বাবে বা তেওঁলোকৰ কোচিঙৰ বাবে বিশেষ ব্যৱস্থা কৰিছে যাৰ কাৰণে নেকি আজিৰ ডেটত নীট পৰীক্ষা পাছ কৰি পেলাই বহুত মিয়া ব্যক্তি ডক্টৰ হ'বলৈ সক্ষম হৈছে আমি যদি চাবলৈ যাওঁ অসমত বা নৰ্থ ইষ্টত এই সম্প্ৰদায়ৰ লোকসকলে কিন্তু এডুকেশ্যনৰ ক্ষেত্ৰতো বহুত বেছি বৰ্তমান অৱদান দিয়া দেখা পোৱা যায় লাগিলে তেওঁলোকৰ নিজৰ স্বাৰ্থৰ কাৰণে হওক বা তেওঁলোকে নিজেই পইচা ইনকম কৰিবলৈই কৰক কিন্তু তথাপিও এই যোনবিলাক আচলতে ইনিচিয়েটিভ তেওঁলোকে লৈছে তাৰ কাৰণে কিন্তু অসমৰ লোকসকলো অলপমান হ'লেও কিন্তু উপকৃত হৈছে সেইটো কিন্তু আমি একনলেজ কৰিবই লাগিব তেওঁলোকে খেতি কৰিছে নিজৰ কাম নিজে হাজিৰা কৰি পেলাই কিবা এটা খাম বুলি তেওঁলোকে খেতি বাতি কৰিছে তেওঁলোকে কাম কৰিছে হাজিৰাটো পাই পেলাই নিজে ভালদৰে চলিম বুলি তেওঁলোকে হাজিৰা কৰিছে কিন্তু সেই কামবিলাকৰ কাৰণে কিন্তু আমিও ইনডাইৰেক্টলি হ'লেও কিন্তু উপকৃত হৈছোঁ বহুত ক্ষেত্ৰত যদিও নেকি তাক লৈ পেলাই বিভিন্ন ধৰণৰ কন্ট্ৰভাৰ্সি আহে কিন্তু আমি সেই উপকৃত যে হৈছোঁ সেইটো কিন্তু আমি একনলেজ কৰিব লাগিব আমাৰ ডেভেলপিং অসমখন আগুৱাই নিয়াত তেওঁলোকৰ যে অৱদান আছে সেইটো কিন্তু আমি নুই কৰিব নোৱাৰোঁ বৰ্তমান অসমত প্ৰায় 1 কোটিৰ অধিক এই মিয়া সম্প্ৰদায়ৰ লোকে বাস কৰে বিশেষকৈ ধুবুৰী দৰং বৰপেটা নগাঁও কোকৰাঝাৰ চিৰাং কামৰূপ এইবিলাক ডিস্ট্ৰিক্টত এই মিয়া সম্প্ৰদায়ৰ আসলে পপুলেশ্যনৰ যোনটো হাৰ সেইটো বেছি বাকি কম্পাৰেটিভলি আপাৰ আসামৰ ফালে কিন্তু মিয়া সম্প্ৰদায়ৰ লোকৰ যোনটো পাৰ্চেন্টেজ বা পপুলেশ্যনৰ যোনটো পাৰ্চেন্টেজ সেইটো বহুত কম বা নগণ্য এই মিয়া সম্প্ৰদায়ৰ লোকসকলে ৰিসেন্টলি নিজকে অসমীয়া বুলিও স্বীকৃতি দিবলৈ বিচাৰে বা চিনাকি দিবলৈ বিচাৰে যদিও নেকি মিয়া শব্দটোৰ অৰ্থ বহুত এটা সন্মানজনক অৰ্থ বা এই শব্দটোৱে মালিক হিচাপত বুজায় বা কিছুমান যদি অভিধানত আমি চাবলৈ যাওঁ এই শব্দটোৰ অৰ্থ আমি ভগৱান বুলিও পাওঁ তথাপিও কিন্তু আমাৰ অসমত বা নৰ্থ ইষ্টত এই মিয়া শব্দটো আচলতে এটা নিগেটিভ ৱেডহে ব্যৱহাৰ কৰা হয় এই শব্দটো আচলতে অসমত বা নৰ্থ ইষ্টত এটা ডিছক্ৰিমিনেটিভ শব্দ হিচাপতহে ব্যৱহাৰ কৰা হয় বস্তুটো অসমত আমি তুচ্ছ অৰ্থত ব্যৱহাৰ কৰোঁ অসমীয়া ভাষাত এই মানুহখিনি ক'ৰ পৰা আহিছিল মৈমনসিং বগুড়া ধানমন্ডি এইবিলাক অঞ্চলৰ পৰা আহিছিল সেই পাৰ্টিকুলাৰ সম্প্ৰদায়টো বা জাতিটোৰ লোকসকলক এই শব্দটো দি বহুত লোকে আচলতে বিভিন্ন ধৰণে ইটিকিং কৰা দেখা পোৱা যায় বা এই শব্দটো নিগেটিভ ৱেত আমি ব্যৱহাৰ কৰা দেখা পাওঁ আমাক চাচা মামাৰ ভোট নালাগে লোকেল মুৰ্গী খোৱাৰ আমাৰ ইচ্ছাও নাই এই শব্দটো লৈ পেলাই বিভিন্ন ধৰণৰ কন্ট্ৰভাৰ্সি বিভিন্ন সময়ত হৈ থকা দেখা পোৱা যায় অসমৰ বিভিন্ন প্ৰান্তত এই শব্দটো লৈ পেলাই বিতৰ্ক হয় এই মিয়া সম্প্ৰদায়টোক লৈ পেলাই বিভিন্ন পলিটিক্স হোৱা আমি দেখা পাওঁ মিউজিয়াম কিয় লাগে কাক লাগে এতিয়া কথাটো হৈ গ'ল যে এই মিয়া শব্দটো বা এই মিয়া সম্প্ৰদায়টোৰ যোনটো নাম সেই নামটোক লৈ পেলাই ইমান বিতৰ্ক কিয় সেই নামটোক কিয় আচলতে ডিছক্ৰিমিনেটিভ ৰূপত ব্যৱহাৰ কৰা হয় সেই নামটোক কিয় আচলতে এটা নিগেটিভ ৱেত ব্যৱহাৰ কৰা হয় যদিও নেকি এই নামটোৰ কিন্তু আচল অৰ্থত এটা সন্মানজনক অৰ্থ তথাপি কিয় আচলতে তেনেকুৱা এটা ৰূপ ল'লে
ইয়াৰ কাৰণটো কি মিয়া সম্প্ৰদায়ৰ লোকসকলেও এই মিয়া শব্দটোক লৈ পেলাই কিন্তু বৰ বেছি সুখী নহয় তেওঁলোকক যদি কোনোবাই হয়তো মিয়া বুলি কয় বা সম্বোধন কৰে তেতিয়া হয়তো তেওঁলোকে বৰ বেছি ভাল নাপায় ইয়াৰ আঁৰৰ কথাটো কি তেওঁলোকে সঁচাই বেয়া পায় নে আচলতে সেইটো আমি ভবা কথাহে আমিহে ভাবোঁ যে তেওঁলোকে বেয়া পাইছে নেকি যেনেকৈ আমি অসমীয়া বুলি ক'লে বহুত বেছি গৌৰৱ কৰোঁ হয়তো প্ৰতিজন অসমীয়াই নিজকে অসমীয়া বুলি পৰিচয় দিবলৈ ভাল পায় তেওঁ লাগিলে হিন্দুৱেই হওক বা মুছলিমেই হওক আমি কিন্তু সেই গৌৰৱ কৰাটো নেদেখোঁ খুব কম ক্ষেত্ৰতহে আমি দেখিবলৈ পাওঁ বা কিছুমানে লুকুৱাবলৈহে বিচাৰে নাই মই মিয়া নহয় বা তেনেকুৱা ধৰণৰ কথাহে ক'বলৈ বিচাৰে মিয়া বুলি মই মানি নলওঁ মই নিজক মিয়া বুলি মই স্বীকাৰেই নকৰিম মই প্ৰতিবাদ কৰিম যদি এনেকুৱা কোনোবা দিন আহে যদি আমি ভালদৰে এনালাইচিছ কৰোঁ হয়তো ইয়াৰ কাৰণ বহুতো থাকিব পাৰে তাৰ ভিতৰত হয়তো এটা অন্যতম কাৰণ হ'ব পাৰে যে মিয়াসকলৰ বিভিন্ন ক্ষেত্ৰত আচলতে বদনাম তেওঁলোকৰ নিজৰ জাতি নিজৰ সম্প্ৰদায়ৰ লোকসকলে আচলতে নিজৰ বদনাম কৰি আছে এতিয়া যদি আমি নিউজত কিবা এটা চোৰ ডকাইত বা তেনেকুৱা ধৰণৰ কাম কৰা দেখোঁ তেতিয়া কিন্তু বেছিভাগে আমি সেই মিয়া সম্প্ৰদায়ৰ লোকসকলৰ নাম দেখা পাওঁ সেইটো লৈ পেলাই পলিটিক্সো হয় বা সেইটো লৈ পেলাই বিভিন্ন ধৰণৰ কণ্ট্ৰভাৰ্চিও আহে বা বিতৰ্কও হয় মই কোৱা নাই যে সকলো মই কৈছোঁ যে বেছিভাগ এইটো কিন্তু আমি একচেপ্ট কৰিব লাগিব আপুনি যদি মিয়া হয় আপুনি যদি মোৰ বন্ধু হয় সেইটো কিন্তু আপুনি একচেপ্ট কৰি ল'ব লাগিব কাৰণ প্ৰতিখন নিউজ পেপাৰত আপুনি যেতিয়া 10টা নাম দেখিব তাত কিন্তু আপুনি 10টাৰ ভিতৰত হয়তো বেলেগ সম্প্ৰদায়ৰ লোকসকলো থাকিব পাৰে কিন্তু যদি আমি চাবলৈ যাওঁ চোৰ ডকাইত বা তেনেকুৱা ধৰণৰ কাম হৈছে কিবা এটা বেয়া কাম হৈছে তাত কিন্তু সেই সম্প্ৰদায়ৰ লোকসকলৰ নামবিলাক বেছিকৈ আচলতে উচ্চাৰিত হয় বাল্য বিবাহ কৰি লখিমপুৰত গ্ৰেপ্তাৰ হৈছে এগৰাকী আমচু নেতা গ্ৰেপ্তাৰ হৈছে আমচু নেতা আনাৰুল ইছলাম আমচুৰ কেন্দ্ৰীয় উপসভাপতি হয়তো সেইটো এটা ৰিজন নেকি যে তেওঁলোকে নিজকে মিয়া বুলি বেছিকৈ চিনাকি দিবলৈ ভাল নাপায় সেইটো এটা ৰিজন নেকি যে সেই মিয়া সম্প্ৰদায়ৰ লোকসকলে নিজকে মিয়া বুলি যেতিয়া কোনোবাই কয় তেওঁলোকে অলপমান আফচোচ কৰে মিয়া বুলি মই মানি নলওঁ মই নিজক মিয়া বুলি মই স্বীকাৰেই নকৰিম যদি সেইটোৱে হয় তেতিয়াহ'লে কিন্তু আমি সেইটোক লৈ পেলাই আমি কাম কৰাটো উচিত অসমত বা নৰ্থ ইষ্টত বহুতো এনেকুৱা মিয়া ব্যক্তি আছে যোনসকল নেকি বৰ্তমান বহুত হাই লেভেলত আছে তেওঁলোকে যদি সমাজখন সংস্কাৰ কৰোঁ বুলি ভাবে তেওঁলোকে যদি অসমখন সংস্কাৰ কৰোঁ বুলি ভাবে তেওঁলোকে যদি নিজৰ সম্প্ৰদায়টোক সংস্কাৰ কৰোঁ বুলি ভাবে তেতিয়া কিন্তু তেওঁলোকৰ হাতত স্কোপ বহুত এইটো কিন্তু পিক টাইম মিয়া সম্প্ৰদায়ৰ যোনটো বদনাম হৈছে সেই কিন্তু বদনামটো আমি হয়তো নাইকিয়া কৰিব পাৰোঁ আমাৰ নগাঁও বুলি ক'লে বহুতে মানে আপাৰ আছাম বা তেনেকুৱা বহুত লোকে আমি কিছুমান কথা বতৰা কোৱা শুনো যে মিয়া ঠাই বা তেনেকুৱা ধৰণৰ মানে বিভিন্ন ধৰণৰ কথা বতৰা চলে সেইটো অপেন চিক্ৰেট চবেই জানে এইটো মই ভিডিঅ'ত কৈছোঁ কাৰণে হয়তো কণ্ট্ৰভাৰ্চি এটা হ'ব কোনোবাই বেয়া পাব মোক বেয়াকৈ কমেণ্ট কৰিব কিন্তু নগাঁও মৰিগাঁও বৰপেটা তেনেকুৱা ধৰণৰ কথা ক'লে বা ধুবুৰী সেই মিয়া শব্দটো লৈ পেলাই বিভিন্ন ধৰণে কথা বতৰা চলে আপোনালোকে নিজেই এইটো লক্ষ্য কৰিছে ৰিচেণ্টলি যেতিয়া সেই কণ্ট্ৰভাৰ্চিটো হৈছিলে মাছৰ কণ্ট্ৰভাৰ্চিটো মাছ যাবলৈ দিয়া হোৱা নাছিলে আপাৰ আছামত অসমৰ 30টা সংগঠনে যি মিয়া খেদা আন্দোলন তেওঁলোকে আৰম্ভ কৰিছে তাৰ পৰিপ্ৰেক্ষিততে সাময়িকভাৱে তেওঁলোকে ইয়াৰ পৰা অৰ্থাৎ জুৰিয়াৰ গদাইমাৰী কাষৰী চুটিৰপাৰ কালিয়াডিঙ্গা আদি অঞ্চলৰ পৰা যি মাছ ৰপ্তানি হৈছিলে সেই মাছ ৰপ্তানি তেওঁলোকে বন্ধ কৰি দিছে মানে এনেকুৱা এটা ইমেজ গুচি গৈছে যে নগাঁও মানে মিয়া মই যিহেতু নগাঁৱত বাস কৰোঁ তেতিয়া হয়তো মোৰো অলপমান হ'লেও কিবা এটা বেয়া লাগিছিলে যে নগাঁওখনক হাঁহিছে বা নগাঁওখনৰ কথা এনেকৈ ওলাইছে চ' সেইবাবে মই আচলতে এই ভিডিঅ'টো বনাইছোঁ সেইকাৰণে মই অনুৰোধ কৰিম মিয়া সম্প্ৰদায় যোনসকল ব্যক্তিয়ে অলৰেডি ভালদৰে প্ৰতিষ্ঠিত হৈ গৈছে বা তেওঁলোকে নিজৰ সম্প্ৰদায়টোৰ কাৰণে ভাল কাম কৰিব পাৰে তেওঁলোকে উৎসাহিত কৰক তেওঁলোকৰ নিজৰ সেই সম্প্ৰদায়ৰ লোকসকলক উচ্চ শিক্ষাৰে শিক্ষিত কৰক এইটো কিন্তু সঁচা কথা যে আগতে তেওঁলোকৰ শিক্ষাৰ হাৰ যিমান আছিলে লাষ্ট হয়তো 10 বছৰত বহুত গুণে বাঢ়ি গৈছে আৰু আমি আশা কৰিম যে আৰু বেছি শিক্ষিত হওক আৰু তেওঁলোক আগবাঢ়ি যাওক বা সেই মিয়া নামটো লৈ পেলাই বা সেই মিয়া শব্দটো লৈ পেলাই যোনটো এটা কণ্ট্ৰভাৰ্চি আছে মিয়া লোকসকলক শিক্ষাৰ ফালৰ পৰা বা বিভিন্ন দিশৰ পৰা এনেদৰে আগবঢ়াই লৈ যাওক যে আপোনালোকৰ সেই নামটোক লৈ পেলাই আপোনালোকে এদিন গৌৰৱ কৰিব পাৰে আপোনালোকে সজোৰে ক'ব পাৰে হয় মই মিয়া হয় যেনেকৈ মই অসমীয়া বুলি কৈ গৌৰৱ কৰোঁ তেনেকৈ হয়তো আপুনি এটা সময়ত অসমত থাকি বা নিজৰ ঠাইত থাকি পেলাই মিয়া বুলি কৈ পেলাই গৌৰৱ কৰিব পাৰিব মই নিজকে মিয়া বুলি পৰিচয় দিবলৈ গৌৰৱবোধ কৰোঁ মোৰ ভিডিঅ'টো ইমানেই আছিলে এই ভিডিঅ'টোক লৈ পেলাই কিন্তু আপোনালোকে সাম্প্ৰদায়িক মন্তব্য নিদিব বা এইটো কোনো ধৰণৰ ধৰ্মক লৈ পেলাই ভিডিঅ' নহয় হিন্দু মুছলিম লৈ পেলাই ভিডিঅ' নহয় এইটো এটা জাষ্ট মোৰ নিজৰ এটা থট মিয়াসকল যিহেতু বৰ্তমান অসমৰ এটা এৰিব নোৱাৰা পাৰ্ট চ' সেইবাবে মই ভিডিঅ'টো উলিয়ালোঁ যিহেতু নগাঁও ডিষ্ট্ৰিক্টত মই বাস কৰোঁ নগাঁও ডিষ্ট্ৰিক্ট লৈ পেলাই বিভিন্ন ধৰণৰ তেনেকুৱা কথা বতৰা চলে
যে ইয়াততো মিয়াই মিয়া, ইয়াত থাকিবলৈ দিগদাৰ, ইয়াত চোৰ বেছি, ডকাইত বেছি। চ' সেইবাবে মই ভিডিঅ'টো বনাবলৈ বাধ্য হ'লোঁ। চ' সেই বিতৰ্কবিলাক যাতে আঁতৰ হওক, সকলো যাতে ভাল পথত আহক আৰু তেনেকুৱা ধৰণৰ যাতে পৰিৱেশ নাইকিয়া হওক, আমি সকলো যাতে সমিল মিলেৰে একেলগে বাস কৰিব পাৰোঁ, তেনেকুৱা এটা যাতে পৰিৱেশ আহক, মই সিমানেই কামনা কৰিম। ধন্যবাদ।